So 1 year diploma in computer application যেটো এডভান্স কোর্সৰ কথা কোৱা হৈছে এটো ডিব্ৰুগড় ইউনিভাৰ্সিটিত প্ৰথমবাৰৰ কাৰণে ইন্ট্ৰোডিউস কৰিছে আগতে পিজিডিসি বুলি কোর্স এটা আছিল যাৰ সিলেবাসটো প্ৰায় আউটডেটেড টাইপৰে হৈ গৈছে গতিকে আমি সাৰে যেতিয়া কলেজে বীৰ ৰাঘৱ মৰাণ কলেজত মানে গভৰ্নমেন্ট মডেল কলেজত তেখেতে এটা কোর্স মানে স্টাৰ্ট কৰিব বিচাৰে যেটো গভৰ্নমেন্টৰ এপ্ৰুভেল আছে গতিকে তেনেকুৱা ধৰণৰ কোর্সৰ কাৰণে আমি যিমানখিনি পাৰো সিলেবাসটো ডক্টৰ ৰিজৱান ৰহমানৰ লগত লগ লাগি পালে আমি ডিজাইন কৰিছিলো গতিকে ডিজাইন কৰোঁতে আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্স হওক তাৰপাছত আপোনাৰ ওয়েব ডিজাইনিং হওক এই গোটেই বস্তুবিলাক আমি ইনকৰ্পৰেট কৰিছো ইভেন আইটি সাপোৰ্টৰ কাৰণেও ব্যৱস্থা আছে ইয়াত ডিবিএমএছ ৰ কথাও থাকিব গতিকে কম্পিউটাৰ ৰিলেটেড যিখিনি এসেনশিয়াল প্ৰডাক্ট হয় বা এসেনশিয়াল সফটওয়্যাৰ হয় এই গোটেইখিনি বস্তু ইয়াত ইনকৰ্পৰেট কৰা হৈছে গতিকে এই কোৰ্সটো কৰিলে অবিয়াসলি আমাৰ এই অঞ্চলৰ বিদ্যাৰ্থীসকল লাভৱান হ'ব বুলি মই ভাবো আৰু এই কোর্সটোৱে আশাৰ বতৰা কঢ়িয়াই আনিব বুলি মই মোৰ ধাৰণা গতিকে এই ক্ষেত্ৰতে আমি এতিয়াও একাডেমিক কাউন্সিলত এই কোর্সটো এপ্ৰুভেল হ'বলৈ বাকি আছে কিন্তু যিখিনি আমি ফৰ্মেলিটি কৰিব লাগে এইখিনি আমি কৰি আছো আৰু অতি সোনকালে মই ভাবো যে একাডেমিক কাউন্সিলত এপ্ৰুভেল হৈ পেলাই কোর্সটো ইয়াত ষ্টাৰ্ট হ'ব